হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিধানসভাত কন্দুৱাই দিব। জুবিন গাৰ্গৰ বিষয়টো তেওঁ বিপথে পৰিচালিত কৰিবৰ কাৰণে যি ধৰণে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই এবাৰ বিধানসভাত কান্দিব লাগিব। বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়া নাই। জুবিন দাৰ প্ৰতি বিজেপি চৰকাৰে যিটো অন্যায় কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে কেলে ধৰা নাই। সেইবিলাক কথাক লৈ সোমাব নোখোজো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক এতিয়ালৈকে ন্যায় দিয়া নাই। বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়া নাই। অসম বিধানসভাত এনেকুৱা প্ৰতিবাদ কৰিম নহয় যে জুবিন দাৰ প্ৰতি বিজেপি চৰকাৰে যিটো অন্যায় কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে কেলে ধৰা নাই। পবিত্ৰ মাৰ্ঘেৰিটাহে মাতি নিছিলে জুবিন দাক, কেলে ধৰা নাই। কিয় এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু আপোনাৰ কি কয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত ছিংগাপুৰত তেওঁলোকক কিয় এতিয়ালৈকে হেৰিয়ালে অনা নাই। কিয় এতিয়ালৈকে ছিংগাপুৰত এবাৰৰ কাৰণেও তদন্ত কৰিবলৈ দেই এবাৰ গৈ মাত খাৰ দি আহিলেগে একোটো নাপালে। এতিয়ালৈকে তদন্ত কৰিবলৈ কিয় যোৱা নাই। ছিংগাপুৰত এবাৰো তদন্ত কৰিবলৈ নোযোৱাকে যদি চাৰ্জশ্বিট দিয়ে সেই চাৰ্জশ্বিটখনত কিবা ভেলু থাকিব নেকি। প্লেচ অফ অকাৰেঞ্চত যদি তদন্তই নকৰে তাৰপিছত যদি চাৰ্জশ্বিট দিয়ে সেই চাৰ্জশ্বিটখনত কিবা ভেলু থাকিব নেকি। হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিধানসভাত কন্দুৱাই দিম। বাকী কথা কৈ অসমীয়া জাতিক যিদৰে জুবিন গাৰ্গক যি ধৰণে তেওঁ অপমান কৰিছে, জুবিন গাৰ্গৰ বিষয়টো তেওঁ বিপথে পৰিচালিত কৰিবৰ কাৰণে যি ধৰণে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই এবাৰ বিধানসভাত কান্দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।